আজি চচককৈ আহি দেখা পাইছে যে ইয়াতে কিমান পাৰ্চেণ্টৰ কাম হৈছে জল জীৱন মিছনৰ ভুটকুৰা পাৰ্ট 1ত এইটো পূব মাজাৰলগা সমষ্টিৰ অন্তৰ্গত আৰু এনেকা 5টা আছে আমি জানিব পাৰিছোঁ ৰাইজৰ মানে কথাত যে আব্দুল বাটেন খণ্ডকাৰ নে কি বুলি তেওঁ পূব মাজাৰলগাৰ প্ৰেচিডেণ্ট আছিলে কংগ্ৰেছৰ আমোলত তেওঁ গোটেইখিনি ঠিকা লাভ কৰিছে আৰু তেওঁ ঠিকা লাভ কৰি মানে এই জল জীৱন মিছনৰ যিবিলাক প্ৰকল্প তেওঁ কাম কৰিব লৈছে গোটেইখিনি কাম আধৰুৱা আৰু ইতিমধ্যে মোটামুটি আপোনাৰ 60-70% মানে কামৰ পইচা তেওঁলোকে উঠাই লৈছে আৰু এইটো কেনেকৈ দিলে ইনস্পেকশ্যন নোহোৱা কৰি কামৰ অগ্ৰগতি নচোৱাকৈ বিভাগীয় কৰ্তৃপক্ষ আমাৰ বঙাইগাঁও যিটো কাৰিকৰী জনস্বাস্থ্যকৰী বিভাগ এই মানে স্কিমটোৰ টকাবিলাক কেনেকৈ ঠিকাদাৰক দিলে এইটো এটা মানে খুব চিন্তনীয় কথা আৰু এনেকৈ এই যিটো ঠিকাদাৰ আছিলে এই ঠিকাদাৰটো বাটেন বুলি তেওঁ আজি বিগত কালত কংগ্ৰেছৰ প্ৰেচিডেণ্ট আছিলে এতিয়া শুনিছোঁ তেওঁ বোলে বিজেপিলৈ গমন কৰিছে তেওঁ যিটো দুৰ্নীতি ভৰা যিটো মানে জীৱন এই জীৱনটো তেওঁ মানে শুধৰোৱাৰ কাৰণে বিজেপিলৈ এই দালালৰূপী মানুহবিলাকৰ চৰিত্ৰ এটা থাকে যে তেওঁলোকে মানে কেনেকৈ নিজৰ মানে গাৰ ৰংটো কেনেকৈ ধুই মানে চাফা হ'ব লাগে সেইটো তেওঁলোকে ভালভাৱে জানে আৰু সেইকাৰণে তেওঁলোকে এইবিলাক পোষ্ট তেওঁলোকে ক্ৰিয়েট কৰে যে কোনোবা মিনিষ্টাৰৰ লগত কোনোবা MLAৰ লগত যদি আমি ফটোটো উঠোঁ তেতিয়াহ'লে আমাৰ সম্পূৰ্ণ দক্ষিণে আমাৰ মোচন হ'ব বা আমি ছেফ গাৰ্ড পাম কিন্তু এই ক্ষেত্ৰত মই আহ্বান জনাব খুজিছোঁ যে আজি যিটো চৰকাৰৰ দল মানে যি দলৰ চৰকাৰ চলি আছে তেওঁলোকে এইবিলাক কামৰ প্ৰতি মানে একদম কড়া নজৰ ৰাখিব লাগে আৰু এই সম্পৰ্কত মই আহ্বান জনাইছোঁ যে আমাৰ বঙাইগাঁও জিলাৰ উপায়ুক্ত মহোদয়ক এইবিলাক কাম অতি সোনকালে ইনস্পেকশ্যন কৰি ইয়াৰ কামৰ সম্পূৰ্ণ নমুনা সংগ্ৰহ কৰি কিমান টকা ইয়াৰ পৰা হৰলুকি কৰি লৈ গ'ল ইয়াৰ উচিত তদন্ত হ'ব লাগে আৰু যিজন বাটেন ঠিকাদাৰ পূব মাজাৰলগাৰ প্ৰেচিডেণ্ট আছিলে ইয়াৰ আগতে গতিকে তেওঁক উচিত মানে তদন্তৰ আওতালৈ আনিব লাগে আৰু অতি সোনকালে এই কামবিলাক কৰিব লাগে যাতে ৰাইজৰ সুবিধা হয় আৰু ৰাইজে যাতে এইবিলাকৰ পৰা পৰিত্ৰাণ পায় মই ইয়াৰ কাৰণে কমপ্লেইনো দিছিলোঁ ডিচি ছাৰক 150-200 সহি তুলি দিছিলোঁ কিন্তু একো কৰা নাই ছাৰ্ভেও কৰা নাই তদন্ত কৰা নাই মুকলাই কেনেকৈ ধনবিলাক দিলে আৰু নতুনকৈ কাম আৰম্ভ কৰিলে কেনেকৈ আমি গমেই নাপাওঁ নিশ্চয় আমাৰ কিবা বুজিব লগা আছে যে সেয়া বোধহয় দালালি হিচাপে কিবা বিকল্প পইচা কৰি চিন্তা চৰ্চা কৰি মানে কামটো কৰি আছে।